কংগ্ৰেছ দলে আমাক ইমান ৰামঠগন দিলে, এনেকুৱা ৰামঠগন দিলে যে আমি বহুত বিপদত পৰি গ'লোঁ। যোৱা ৪৫ দিন অকল কংগ্ৰেছৰ লগত আলোচনাৰ নামত আমি ফিল্ডলৈ যাব নোৱাৰিলোঁ। গতিকে এনেকুৱা এটা ভয়ানক বিপদত পৰিলোঁ যে কংগ্ৰেছ দলে আমাক আটাইতকৈ হাই টাইমটোত আমাৰ বহুত সময় খাই দিলে। আমি গোটেই অসমত সংগঠন কৰিব পাৰিলোহেঁতেন। আমি ১৫টা ছিটত লাগি থাকোঁতে আমাৰ যথেষ্ট লোকচান হ'ল। এতিয়া সেইকাৰণে আজি আমি কালিৰ পৰা আপোনালোকে জানে যে কালিৰ পৰা আমি কাম কাজ আৰম্ভ কৰিছোঁ। আমাৰ কেণ্ডিডেটবিলাক দিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই অনুসৰি কালি ৪৯জন কেণ্ডিডেটে আমাৰ ইয়াত সাক্ষ্য দিছিলে। তেওঁলোকে কেণ্ডিডেট বিচাৰি কথা পাতিছিলে। মোৰ লগততো কংগ্ৰেছৰ কোনো মানুহে কথা পতা নাই। আপোনালোকে সুধি চাওক গৌৰৱ গগৈ, যে গৌৰৱ গগৈ মোলৈ ফোন কৰিছে নেকি। আপোনালোকে সুধি চাওক জিতেন্দ্ৰ সিঙক, যে জিতেন্দ্ৰ সিঙে মোলৈ ফোন কৰিছে নেকি। বাহিৰত টিভি আৰু পেপাৰত দেখি আছোঁ যে কংগ্ৰেছে আমাৰ লগত মিত্ৰতা এতিয়াও শেষ কৰা নাই, অথচ তেওঁলোকে এতিয়ালৈকে আমাৰ লগত ৪বাৰ ৫বাৰমান মিত্ৰতা শেষ কৰি দিলে। কংগ্ৰেছৰ কাৰণে আমি মিত্ৰতাৰ কাৰণে আপোনাৰ ত্যাগ কৰোঁতে আমাৰ কাপোৰ শেষ, অকল অন্তৰ্বাসটোহে বাকী আছেগৈ আৰু গেঞ্জিটোহে পিন্ধি আছোঁ আৰু চববিলাক ত্যাগ কৰোঁতে কংগ্ৰেছৰ কাৰণে শেষ। অসমৰ সকলো প্ৰায় সমষ্টিতে কাম কাজ কৰা দলটোৱে মাত্ৰ ১৫টা সমষ্টি আবদ্ধ হৈ গৈছিলোঁ। সেই ১৫টা সমষ্টিত আবদ্ধ হৈ যাওঁতে আমাক ৪৫ দিন নচোৱালে কংগ্ৰেছে। সেই সময়ত আমাক ৪৫ দিন লটকাই ৰখা বুলি কয় যে, আমাক ওলোমাই ৰাখি দিলে কংগ্ৰেছে। আমাক বৰবাদ কৰি দিলে কংগ্ৰেছে। আৰু কংগ্ৰেছে বৰবাদ কৰি ইখনৰ পাছত সিখন কমিটি ভাঙে, ইদিনৰ পাছত সিদিন ডেট দিয়ে, তাৰিখ পে তাৰিখ তাৰপিছত দি লাষ্টত যোৱা ১৩ তাৰিখৰ দিনা কৈ দিলে যে নহ'ব। যি ১৩টা দিছিলোঁ সেই ১৩টাৰ এটা দিয়া নাছিলোঁ ঢিংটো, সেইটো আমি নিদিওঁ, লগতে ৰঙা নদীও নিদিওঁ আৰু লগতে দলগাঁও নিদিওঁ। কিন্তু কংগ্ৰেছ দলে আমাক ইমান ৰামঠগন দিলে, এনেকুৱা ৰামঠগন দিলে। জয়ন্ত খাউন আমাৰ বিটি হোষ্টেলত আছিলে। জয়ন্ত খাউনে গোটেই গ্ৰাম্য ইলেক্ট্ৰিচিটিৰ কি কৰিছে আপোনালোকে খবৰ ল'ব, তেওঁৰ কি কৰি তেওঁ ধন ঘটিছে এবাৰ খবৰ ল'ব। কিহৰ আপোনাৰ এনেকুৱা ডাঙৰ কেণ্ডিডেট এজন আহিলে, ৩বাৰ হাৰিছে। আগৰ নাওবৈচা সমষ্টিত ৩বাৰ হাৰিছে তেওঁ, ৩বাৰ। সেই ৩বাৰ খৰা কেণ্ডিডেটজন হ'ল কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ কেণ্ডিডেট। সেই ৩বাৰ খৰা কেণ্ডিডেটজনক ছিট দিবৰ কাৰণে আমাৰ লগত এলায়েন্স ভাঙি দিছে। তেওঁৰ নাম জয়ন্ত খাউন। তাৰ পাছত আৰু এই বিশ্বাসঘাতকতাৰ আৰু ক'ৰবাত তাতকৈ ডাঙৰ নজিৰ আছে নেকি কওক।